ক'ত কাম কৰিছিল আগতে আপুনি? মই আমাৰ ASTCত চাকৰি কৰিছিলোঁ মই। এতিয়া আপোনাৰ চাকৰিটো আছেনে? চাকৰিটো নাই। কিমান জনৰ চাকৰি গুচি গ'ল? 771 আপোনাৰ ল'ৰা সন্তান আছে? ল'ৰা এটা ছোৱালী এটা। কি অসুবিধা হৈছে আপোনাৰ? তাৰ ল'ৰাটো তাৰমানে সি খোজ কাঢ়িব নোৱাৰে জন্মৰ পৰা, কিন্তু ছোৱালীটো আছিল, কিন্তু ছোৱালীটো তাই এতিয়া বৰ্তমান সম্পূৰ্ণ সুস্থ। তাই স্কুলত যায়, তাই ক্লাছ 6ত পঢ়ে তাই এতিয়া। ল'ৰাটো খোজ কাঢ়িবই নোৱাৰে। কি সমস্যা হৈছে আপোনাৰ? তাৰ সমস্যা মানে সমস্যাটো বহুতেই হৈছে। চাকৰি এটা থকাৰ পিছত যেতিয়া যায়, এতিয়া আৰু চাকৰিটো এতিয়া সেইটো একচুৱেলি চাকৰি বুলি ক'বই নোৱাৰি, আমি কণ্ট্ৰাকচুৱেলত চাকৰি। মাত্ৰ 8,500 টকা দৰমহা দিছিল। দৰমহা দিওঁতে সেই তাৰে কাৰণে এৰি হ'লেও মই অলপ চলপ তাক ট্ৰিটমেণ্ট কৰাৰ কাৰণে। পেঞ্চন আছে নেকি আপোনাৰ? পেঞ্চন নাই। এতিয়া আপুনি কি কাম কৰে বৰ্তমান? এতিয়া মই বেলেগৰ টেম্পো এখন চলাই আছোঁ। মই এতিয়া টেম্পো চলাই আছে? টেম্পোৰতো ইনকাম নাই, একো নাই এতিয়া। বহি আছে আজি ঘৰত? বহি আছে, আজিওতো ঘৰত বহি আছোঁ। হয়। আপুনি ইয়াৰ পৰা ফিজিঅ'থেৰাপি কৰিবলৈ নিয়া বুলি শুনিছোঁ, ক'ত লৈ নেকি? ফিজিঅ'থেৰাপি আগতে পাৰিছিলোঁ, যেতিয়া চাকৰি যোৱাৰ পৰাই টোটেলি বন্ধ হৈ গৈছে। কৰিব পৰা নাই? কৰিব পৰা নাই। এতিয়া আপোনাৰ ল'ৰাজন এতিয়া শাৰীৰিকভাৱে যি বিশেষভাৱে সক্ষম, তেওঁ চিকিৎসা কৰিব পৰা নাই? চিকিৎসা কৰিব পৰা নাই মই।